ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি আলোচনা চলি থকাৰ মাজতেই ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ জানাজাৰ বাবে প্ৰস্তুতি চলাইছে ইৰাণৰ চৰকাৰৰ তৰফৰ পৰা। আৰু এই সমগ্ৰ অনুষ্ঠানত আমন্ত্ৰণ কৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ কৰা হৈছে এই বিশেষ জানাজাৰ অনুষ্ঠানলৈ। উল্লেখযোগ্য যে প্ৰায় 4 দিন ধৰি সমগ্ৰ প্ৰক্ৰিয়া চলিব আৰু 9 জুলাইত ইৰাণৰ পবিত্ৰ চহৰ মাশ্বহাদত আয়াতুল্লাহ খেমেনিক কবৰস্থ কৰা হ'ব। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে এই অনুষ্ঠানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যাব নে নাযায়, কিয়নো অনুষ্ঠানত 2 কোটিতকৈ অধিক লোক হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব, কিয়নো ভাৰত আৰু ইৰাণৰ সম্পৰ্ক যথেষ্ট পুৰণি আৰু কূটনৈতিকভাৱে বিশ্বৰ জিঅ'পলিটিক্সত এই সম্পৰ্কৰ যথেষ্ট ভূমিকা আছে। আপোনালোকে গম পায় যে ইৰাণৰ এটা বন্দৰৰ নাম হৈছে চাবাহাৰ বন্দৰ আৰু এই চাবাহাৰ পোৰ্টৰ লগত ভাৰতৰ এক সন্ধি হৈছিলে আৰু এই সন্ধি অনুসৰি 10 বছৰ এই চাবাহাৰ পোৰ্ট ভাৰতে নিয়ন্ত্ৰণ কৰিব। যদিহে প্ৰধানমন্ত্ৰীগৰাকী অনুষ্ঠানলৈ নাযায়, ভাৰত আৰু ইৰাণৰ সম্পৰ্কত ফাট মেলিব পাৰে আৰু আনহাতে যদি নৰেন্দ্ৰ মোদী যায়, ইয়াৰ ফলত ইজৰাইল নাইবা আমেৰিকা ক্ষুণ্ণ হৈ পৰিব পাৰে। এই সমগ্ৰ ঘটনা কি আৰু এই চাবাহাৰ বন্দৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ কিয় ইমান গুৰুত্বপূৰ্ণ, তাৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আমেৰিকা আৰু ইৰাণৰ যুদ্ধ অন্ত পেলোৱাৰ বাবে শান্তি আলোচনা বৰ্তমান সময়ত অব্যাহত আছে আৰু প্ৰায় 60 দিন ধৰি এই শান্তি আলোচনা চলিব। এই শান্তি আলোচনাত বিভিন্ন সময়ত দুয়োখন দেশৰ মাজত সংঘাত আহিছে। বিশেষকৈ সংঘাতৰ অন্যতম এটা কাৰণ হৈ পৰিছে ইজৰাইলৰ হস্তক্ষেপ। ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছে যে লেবাননত তেওঁলোকে নিজৰ সৈন্য অভিযান বন্ধ নকৰে। বৰ্তমান সময়ত সাউথ লেবানন নাইবা দক্ষিণ লেবাননত ইজৰাইল আৰু হিজবুল্লাৰ মাজত যুদ্ধ চলি আছে। এনে ঘটনাৰ বাবে ইৰাণৰ তৰফৰ পৰা বাৰে বাৰে আমেৰিকা কোৱা হৈছে যদিহে ইজৰাইলে লেবাননত যুদ্ধ বন্ধ নকৰে বা অভিযান বন্ধ নকৰে, শান্তি আলোচনাৰ পৰা ইৰাণে ৱাক আউট কৰিব। ইয়াক লৈ আমেৰিকা আৰু ইজৰাইলৰ মাজত সম্পৰ্কও এতিয়া তিক্ততাপূৰ্ণ হৈ পৰিছে। যি আমেৰিকাই দীঘলীয়া সময় ধৰি ইজৰাইলক সহায় কৰি আহিছে, সেই আমেৰিকাই ইজৰাইলৰ ওপৰত এতিয়া চাপ বৃদ্ধি কৰিছে লেবাননত চলি থকা যুদ্ধ অন্ত পেলোৱাৰ বাবে। কিন্তু ইজৰাইলে এই মুহূৰ্তত আমেৰিকাৰ কথা গুৰুত্ব দিয়া নাই আৰু এইদৰে সমগ্ৰ বিষয় অধিক এতিয়া কমপ্লিকেটেড হৈ পৰিছে। ইয়াৰ মাজতে কিছুদিন আগতে ইৰাণৰ তৰফৰ পৰা ঘোষণা কৰা হ'ল এটা নতুন কথা, য'ত কোৱা হ'ল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ জানাজাৰ কথা। যি আয়াতুল্লাহ আলী খেমেনিক ফেব্ৰুৱাৰীৰ 28 তাৰিখে আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত হত্যা কৰা হৈছিল, য'ত খেমেনিৰ লগতে তেখেতৰ পুত্ৰী আৰু তেখেতৰ নাতি পৰ্যন্ত মৃত্যু হৈছিল। এই খেমেনিৰ নশ্বৰ দেহ ইমান দিন ইৰাণে ৰাখি থলে। সাধাৰণতে ইছলাম ধৰ্মমতে কোনো এগৰাকী ব্যক্তিৰ মৃত্যু হ'লে এদিন বা দুদিনৰ ভিতৰতেই তেওঁলোকক কবৰস্থ কৰাৰ নিয়ম আছে। কিন্তু যদিহে এখন ৰাষ্ট্ৰত যুদ্ধ চলি থাকে, যুদ্ধ চলি থকাৰ সময়ত এই নিয়ম কিছু পৰিমাণে সাল সলনি কৰিব পৰা যায়। যিহেতু বৰ্তমান সময়ত যুদ্ধৰ পৰিৱেশৰ অন্ত পৰিছে, আলোচনা বৰ্তমান সময়ত চলি আছে, তাৰ বাবে ইৰাণৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে জুলাই 4 তাৰিখৰ পৰা জুলাই 9 তাৰিখৰ ভিতৰত এই সমগ্ৰ কাৰ্যসূচী ৰখা হৈছে। ইৰাণ চৰকাৰে কাৰ্যসূচীৰ জৰিয়তে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিব আৰু কোৱা হৈছে এই অনুষ্ঠানত প্ৰায় 2 কোটিতকৈ অধিক লোক সমবেত হোৱাৰ সম্ভাৱনা আছে। আয়াতুল্লাহ খেমেনিৰ 86 বছৰত মৃত্যু হৈছিল, কিন্তু আমেৰিকাৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰা নাছিল। 36 বছৰ ধৰি ইৰাণক তেওঁ নিয়ন্ত্ৰণ কৰিছিল। অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত তেখেতক হত্যা কৰা হৈছিল। সেয়া লাগিলে যিয়েই নহওক কিয়, বৰ্তমান সময়তো আয়াতুল্লাহ খেমেনিৰ যথেষ্ট সংখ্যক সমৰ্থক ইৰাণত আছে। বিশেষকৈ যিহেতু ইৰাণত শিয়া মুছলমানসকলৰ যথেষ্ট আধিপত্য আছে আৰু কেইবাখনো এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ চহৰ বুলি গণ্য কৰা হয়, গতিকে আয়াতুল্লাহ খেমেনিৰ স্থান এই শিয়া মুছলমানসকলৰ মাজত যথেষ্ট ওপৰত থকা দেখিবলৈ পোৱা যায়। 4 জুলাইত তেহৰাণত এই সমগ্ৰ কাৰ্যসূচী আৰম্ভ কৰিছে ইৰাণ চৰকাৰে। 4 জুলাইত তেহৰাণত খেমেনিৰ নশ্বৰ দেহ ৰখা হ'ব, তাৰ পাছত বিশেষ যাত্ৰা কৰা হ'ব আৰু তাৰ পাছত ইৰাণৰ আন এখন চহৰ কম নামৰ যিখন পবিত্ৰ চহৰ বুলি কোৱা হয়, 7 জুলাইত তালৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াত লাখ লাখ কোটি কোটি লোক সমবেত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইৰাণৰ পবিত্ৰ চহৰ মাশ্বহাদত আয়াতুল্লাহ আলী খেমেনিৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। এই মাশ্বহাদ চহৰ ইৰাণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ ইৰাণৰ যিগৰাকী চিয়া ধৰ্ম প্ৰচাৰক আছিলে ইমাম ৰাজা, তেখেতৰ যি শ্ৰাইন, তেখেতৰ যি কবৰস্থ কৰা স্থান এই মাশ্বহাদ চহৰতে আছে। আনহাতে আয়াতুল্লাহ আলী খেমেনিৰ জন্মও এই মাশ্বহাদ চহৰতেই হৈছিল, অৰ্থাৎ তেখেতৰ জন্মস্থানতেই এই পবিত্ৰ ভূমিতেই তেখেতক কবৰস্থ কৰা হ'ব। এতিয়া আহিব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগলৈ। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান যেতিয়া পাকিস্তানত আছিল, তাৰ পাছতেই পাকিস্তানৰ প্ৰায় মাছুদ পেজেছকিয়ানৰ তৰফৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই জানাজাৰ অনুষ্ঠানলৈ, এই শেষকৃত্যৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ল। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতে ইয়ালৈ যাত্ৰা কৰিব নে নকৰে, কিয়নো বৰ্তমান সময়ত যদি জিঅ'পলিটিক্স চাই, জিঅ'পলিটিক্স যথেষ্ট কমপ্লিকেটেড। ই একেবাৰে সহজ সৰল নহয়। ইৰাণৰ লগত ভাৰতৰ ভাল সম্পৰ্ক, ব্যৱসায়িক সম্পৰ্ক আছে আৰু প্ৰাচীন কালৰ প্ৰায় পাৰস্য আৰু ভাৰতৰ সম্পৰ্ক আছে।
এনে ক্ষেত্ৰত যদি কিবা কাৰণত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ইৰাণলৈ নাযায়, আয়াতুল্লাহ খেমেনিৰ যি জানাজাত অংশগ্ৰহণ নকৰে, ইয়াৰ ফলত ভাৰত আৰু ইৰাণৰ সম্পৰ্ক কিছু পৰিমাণে বিঘ্নিত হ'ব পাৰে। এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে, ভাৰত আৰু ইৰাণৰ সম্পৰ্ক বেয়া হ'লেও আমাৰ ওপৰত কি প্ৰভাৱ পৰিব? তেতিয়াহ'লে এই প্ৰশ্নৰ উত্তৰ হৈছে এখন চুক্তি। এয়া হৈছে ইৰাণৰ চাবাহাৰ বন্দৰ। এই চাবাহাৰ বন্দৰ ভাৰতে এতিয়া নিয়ন্ত্ৰণ কৰে। 2024 চনৰ 13 মে'ত সেই সময়ৰ শ্বিপিং মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল গৈ তেহৰাণত উপস্থিত হৈছিল আৰু ইৰাণ চৰকাৰৰ সৈতে চুক্তি কৰিছিল। এই চুক্তিক ঐতিহাসিক আখ্যা দিয়া হৈছিল। নৰেন্দ্ৰ মোদীৰ ভিজন আখ্যা দিছিল সৰ্বানন্দ সোণোৱালে। মই সৰ্বানন্দ সোণোৱালৰ আপোনালোকক এক্সত লিখা এই পোষ্টটো দেখুৱাই আছো, য'ত কোৱা হৈছে এই চুক্তিৰ জৰিয়তে ভাৰত আৰু ইৰাণ দুয়োখন দেশে লাভান্বিত হ'ব। 10 বছৰৰ বাবে ভাৰতে ইৰাণৰ সৈতে এই চুক্তি কৰিছিল, অৰ্থাৎ ইৰাণৰ চাবাহাৰ বন্দৰ ভাৰতে 10 বছৰৰ বাবে নিয়ন্ত্ৰণ কৰিব। এতিয়া চাবাহাৰ বন্দৰ ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ? ভাৰতৰ যদি আপোনালোকে মেপখন চাই, এয়া হৈছে ভাৰতৰ গুজৰাট আৰু মুম্বাই। গুজৰাটত থকা কানলা পোৰ্টৰ লগতে মুন্দ্ৰা পোৰ্ট আৰু মুম্বাইত থকা পোৰ্টসমূহৰ জৰিয়তে, এই সাগৰৰ জৰিয়তে, আৰৱ সাগৰৰ জৰিয়তে পাকিস্তানক কোনো ধৰণৰ সম্পৰ্ক নকৰাকৈ পোনে পোনে ইৰাণত ভাৰতে সম্পৰ্ক স্থাপন কৰিব পাৰে। এই সাগৰীয় পথ বা এই বন্দৰ নিয়ন্ত্ৰণ কৰাৰ লগে লগে ভাৰতৰ কেইবাটাও লাভ আছে। ইয়াৰ ফলত পৰিবহণ ব্যয় প্ৰায় 30% হ্ৰাস পাব আৰু পৰিবহণৰ সময় ভাৰতৰ বাবে 40% হ্ৰাস পায়। কেৱল কিমানেই নহয়, পাকিস্তানৰ লগত কোনো সম্পৰ্ক নকৰাকৈ ভাৰতে এই বন্দৰৰ জৰিয়তে ইৰাণৰ থ্ৰুৰে পোনপটীয়াকৈ আফগানিস্তানৰ লগতো সম্পৰ্ক স্থাপন কৰিব পাৰে। সেইবাবে এই পোৰ্ট অতিকৈ গুৰুত্বপূৰ্ণ। আনহাতে এই পোৰ্টৰ জৰিয়তে ভাৰতে মধ্য এছিয়া, ৰাছিয়া আৰু ইউৰোপ পৰ্যন্ত অতি সহজতে কানেক্ট কৰিব পাৰে। ইয়াৰ বাবে ভাৰতে ইৰাণৰ লগত দীঘলীয়া সময় আলোচনাৰ পাছত 2024 চনত 10 বছৰৰ বাবে চাবাহাৰ পোৰ্ট নিয়ন্ত্ৰণৰ চুক্তি কৰিছিল। ইফালে যদি আপুনি পাকিস্তান চাই, পাকিস্তানৰ আছে গাদাৰ পোৰ্ট, যি গাদাৰ পোৰ্ট বৰ্তমান সময়ত চীনে নিয়ন্ত্ৰণ কৰে বা পাকিস্তানে চীনক লিজত দি দিছে। এই গাদাৰ পোৰ্টৰ পৰা চাবাহাৰ পোৰ্টৰ দূৰত্ব মাত্ৰ 170 কিলোমিটাৰ, অৰ্থাৎ পাকিস্তানৰ গতিবিধিৰ ওপৰত বা চীনৰ গতিবিধিৰ ওপৰত যাতে আৰৱ সাগৰত আৰু গালফ অফ ওমানত ভাৰতে নজৰ ৰাখিব পাৰে, তাৰ বাবে এই বন্দৰ ভাৰতৰ বাবে জিঅ' ষ্ট্ৰেটেজিকেলি অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে এনে কাৰণতেই ভাৰতে ইৰাণৰ সৈতে এই চুক্তি কৰি চাবাহাৰ বন্দৰ এতিয়া নিজৰ ফাললৈ লৈ অহাৰ চেষ্টা কৰিছিল আৰু য'ত ভাৰত সফল হৈছিল। অৰ্থাৎ 2034 চনলৈকে চাবাহাৰ বন্দৰ বা ইৰাণৰ লগত ভাৰতৰ সম্পৰ্ক ভাল হৈ থাকিব লাগিব। এনে কাৰণতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। ভাৰতে এই ক্ষেত্ৰত কি ষ্ট্ৰেটেজি গ্ৰহণ কৰে তাৰ ওপৰত যথেষ্ট ডাঙৰ প্ৰশ্নবোধক আছে। এতিয়া আহিব বিচাৰিছো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কি কাৰণত ইৰাণলৈ নাযাব পাৰে? প্ৰথম অৱস্থাত ইৰাণত বৰ্তমান সময়তো যি পৰিৱেশৰ সৃষ্টি হৈছে, সেই পৰিৱেশ কেতিয়া পৰিৱৰ্তন হয় বা কেতিয়া আক্ৰমণ হয় সেয়া পোনছাতেই কৈ দিব নোৱাৰি। বৰ্তমান সময়তো স্থিৰতা ইৰাণলৈ অহা নাই। দ্বিতীয়তে ভাৰত, ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্ক। আপোনালোকে গম পায় যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ইমান দিন যুদ্ধ চলি আছে আৰু আমেৰিকাই নিবিচাৰিব যে ভাৰতৰ নিচিনা এখন ৰাষ্ট্ৰই খেমেনিৰ বিৰোধিতা আমেৰিকাই কৰি আছে, ভাৰতৰ নিচিনা এখন ৰাষ্ট্ৰ বা ভাৰতৰ প্ৰধানমন্ত্ৰী তালৈ যাব, খেমেনিৰ জানাজাত অংশগ্ৰহণ কৰিব, ভাৰত আৰু ইৰাণৰ এটা বাৰ্তা প্ৰদান কৰিব। এই বাৰ্তাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দিয়াটো কেতিয়াও নিবিচাৰিব, কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশতেই খেমেনিক হত্যা কৰা হৈছিল। অৰ্থাৎ ইৰাণ হৈছে আমেৰিকাৰ শত্ৰু আৰু এই আমেৰিকাৰ শত্ৰুৰ লগত যদি ভাৰতত থিয় দিয়ে, তেতিয়া ভাৰতৰ ওপৰত আমেৰিকাই কূটনৈতিক হেঁচা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইফালে ইজৰাইল আৰু ইৰাণৰ সম্পৰ্ক অতিকৈ তিক্ততাপূৰ্ণ। দুয়োখন দেশৰ মাজত যুদ্ধ চলি আছে। শেহতীয়াকৈ ভাৰত আৰু ইজৰাইলৰ সম্পৰ্ক যথেষ্ট উন্নীত হৈছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজৰাইললৈ গৈছিল, তেওঁলোকৰ সদনত ভাষণ দিছিল আৰু নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলক ফাদাৰলেণ্ড বুলি কৈছিল আৰু ভাৰতক মাদাৰলেণ্ড বুলি কৈছিল। এতিয়া প্ৰশ্নবোধকৰ সৃষ্টি হৈছে, ফাদাৰলেণ্ড বুলি উল্লেখ কৰা এতিয়া ইজৰাইলে যি ইৰাণৰ সৈতে যুদ্ধ কৰি আছে, যিগৰাকী নেতাৰ বিৰুদ্ধে যুদ্ধ কৰি আছিলে, সেইগৰাকী নেতাৰ যদি জানাজাত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে বা শেষ যাত্ৰাত নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে, ই ফাদাৰলেণ্ডক অপমান কৰাৰ নিচিনাও হ'ব পাৰে। ইয়াৰ ফলত ভাৰত আৰু ইজৰাইলৰ সম্পৰ্ক বেয়া হ'ব পাৰে। এনে কাৰণতেই প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে। সঁচাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইৰাণলৈ যাব নে তেওঁৰ প্ৰতিনিধি হিচাপে এছ জয়শংকৰ নাইবা আন কোনো মন্ত্ৰীক তালৈ প্ৰেৰণ কৰিব? কিয়নো জিঅ' ষ্ট্ৰেটেজিকেলি ইৰাণো ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আমেৰিকাৰ চেংচন উঠুৱাই দিয়াৰ পাছত ইৰাণৰ তেল ভাৰতেও ক্ৰয় কৰিব পাৰিব। ইৰাণৰ লগত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল আছে। চেংচন থকাৰ আগতে ভাৰতে ইৰাণৰ পৰা যথেষ্ট পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰিছিল। ভাৰত আৰু ইৰাণৰ সম্পৰ্কও ভাল আৰু চাবাহাৰ বন্দৰ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এনে কাৰণতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ইৰাণ ভ্ৰমণ এতিয়া তাৎপৰ্যপূৰ্ণ হ'ব। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানে জনোৱা আমন্ত্ৰণৰ পাছতে বিভিন্ন জিঅ' পলিটিক্সৰ বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি যিসকল বিশ্লেষক আছে, তেওঁলোকে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে। কোনোবাই ক'ব বিচাৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তালৈ যাব লাগে, ভাৰত আৰু ইৰাণৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰে আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে এক ছভৰেইন ফৰেইন নীতি থকাটো বিচাৰিছে। আনহাতে বহুতে ক'ব বিচাৰিছে প্ৰধানমন্ত্ৰীগৰাকী যদি তালৈ যায়, ইয়াৰ ফলত ইজৰাইল আৰু আমেৰিকা ক্ষুণ্ণ হৈ পৰিব পাৰে, ফলত ভাৰত আগন্তুক সময়ত জটিল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আয়াতুল্লাহ আলী খেমেনিৰ এই জানাজা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তালৈ যাব
নে নাযায় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ইফালে শেহতীয়াকৈ পাকিস্তান আৰু ইৰাণৰ সম্পৰ্ক যথেষ্ট উন্নীত হৈছে পাকিস্তানে আমেৰিকাৰ সৈতে ইৰাণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ নেগোচিয়েটৰৰ কাম কৰি আছে অৰ্থাৎ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফ বা পাকিস্তানৰ উচ্চ প্ৰতিনিধি যে ইৰাণলৈ যাব সেয়া সুনিশ্চিত তেনে ক্ষেত্ৰত যদি ভাৰতৰ প্ৰধানমন্ত্ৰী তালৈ নাযায় ইয়াৰ ফলত ইয়াৰ এডভান্টেজ পাকিস্তানে জিঅ'পলিটিক্সত গ্ৰহণ কৰিব পাৰে জিঅ'ষ্ট্ৰেটেজিকেলি গ্ৰহণ কৰিব পাৰে আৰু ইৰাণৰ লগত ভাল সম্পৰ্ক গঢ়াৰ জৰিয়তে ভাৰত আৰু ইৰাণৰ সম্পৰ্ক বেয়া কৰাৰ চেষ্টা কৰিব পাৰে এনে বহু কাৰণতে সমগ্ৰ বিষয়টো এতিয়া অধিক জটিল হৈ পৰিছে এয়া আছিলে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ শেষ যাত্ৰা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণৰ সমগ্ৰ ইকুৱেশ্যন এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ইৰাণলৈ যাব লাগে নে নালাগে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব